এইবাৰ দেখি জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ওলাইছিল খিলঞ্জীয়া দল সংগঠন। দেখি জনগোষ্ঠীৰ খিলঞ্জীয়া পৰিয়ালক বনালে সন্দেহজনক নাগৰিক। ধুবুৰী জিলা গোলকগঞ্জৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিচন্দৰ প্ৰথম খণ্ডত মানিক দেৱনাথ নামৰ বঙালী হিন্দু ব্যক্তিগৰাকী ভূমি 4 বছৰ পূৰ্বে অবৈধভাৱে আছিছুৰ হক নামৰ দেখি জনগোষ্ঠীৰ খিলঞ্জীয়া লোকে দখল কৰে। ঘটনা সম্পৰ্কে গোলকগঞ্জৰ ৰাজহ চক্ৰৰ লগতে নতুনকৈ গঠন হোৱা গোলকগঞ্জ সমষ্টিত অভিযোগ দিয়ে মানিক দেৱনাথে। অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিলে প্ৰশাসনে। ফলত আজি আক্ৰাসু সদসম গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলা সমিতি উপস্থিত হৈ সময়সীমা বান্ধি দিয়াৰ লগতে অবৈধভাৱে ভূমি দখল কৰা লোকক উচ্ছেদ কৰি ভূমি প্ৰকৃত গৰাকীৰ হাতত গতাই দিবলৈ জিলা প্ৰশাসনক দাবী জনায়। আনহাতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ চেষ্টা চলায়। পৰৱৰ্তী সময়ত আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধ আৰম্ভ কৰে দল সংগঠনৰ নেতৃত্বই। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চাওক, আমি জানিব পাৰিছো যে বিচুন্দৰী পাঠখনত মানিক দেৱনাথ নামৰ এজন মানুহৰ তেওঁ অতি কমে 50 বছৰ পৰা এই মাটিখন দখল কৰি খায়। তো এই মাটিখন হ'ল কি, আজি 3-4 বছৰ আগত আজিজুৰ নামৰ এজন মানুহে বাই ফৰ্চফুলি তেওঁ জবৰদস্তি এই মাটিটো দখল দিছে। আৰু ইয়াৰ বিষয়ে এই ভুক্তভোগী মানিক দেৱনাথ এজন অতি সাধাৰণ অতি সহজ সৰল মানুহ। তেওঁ কোৰ্টে কাছাৰী দৌৰি দৌৰি হাবাথুৰি খাই গৈছে, মানে পৰিচান হৈ গৈছে। তেওঁ কিমান দৌৰিব আইন আদালতৰ ওচৰে তেওঁ নিজৰ মাটি ফৰ্চফুলি দখল কৰা আইজুৰ ৰহমানক অতি সোনকালে আমি ধুবুৰী জিলা প্ৰশাসনক ক'ব বিচাৰিছো, অতি সোনকালে আইজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথায় কিন্তু ধুবুৰী জিলাত থকা খিলঞ্জীয়া দল সংগঠনে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চুকে কোণে থকা মাটি খিলঞ্জীয়াৰ মাটি কক বা চৰকাৰী মাটি কক উদ্ধাৰ কৰি আছে, সেইটো সময়ত এই আইজুৰ ৰহমানে কেনেকৈ সাহস পালে? আজি দীৰ্ঘদিন ধৰি আমাৰ এজন হিন্দু পৰিয়ালে ভুক্তভোগী এই কাৰণে তেখেতৰ 50 বছৰীয়া দখলত থকা মাটি এডোখৰ কিছু সন্দেহজনক মানুহে দীৰ্ঘদিনৰ পৰা দখল কৰি আছে। আজি আমি সৰজমিন তদন্ত কৰিবলৈ আহি ইয়াতে যিটো পৰিৱেশ দেখা পালো, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয়। কাৰণ আজি আমাৰ মানুহ হিন্দু মানুহ বিশেষকে সুৰক্ষিত নহয় এইখন অসমত। যি সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে অবৈধ বেদখলৰ কাৰণে দিনে নিশাই কাম কৰি আছে, সেই সময়ত আমি ধুবুৰী জিলাত এই বিচন্দৰী পাঠখনত আমাৰ এজন হিন্দু পৰিয়ালক দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই আছে। এই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয় বজৰং দলে হুংকাৰ দিছো, অনাগত দিনত যদি কোনো হিন্দুৰ ওপৰত অত্যাচাৰ হয় আমি সহ্য নকৰিম। আৰু এই মাটি দখলৰ বিচাৰ আমাক অতি শীঘ্ৰে দিব লাগিব প্ৰশাসনে। কাৰণ আমি ইতিমধ্যে জ্ঞাত হৈছো যে কোনোবা প্ৰশাসনৰ মানুহে এওঁলোকক ছাপোৰ্ট দি আছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰি আছে আৰু মেইন অনাৰত থকাতে তেখেতে কেনেকৈ দখল কৰিব পাৰে? হা, এইটো এটা আচৰিত কথা। আমাৰ মানুহ আজি সুৰক্ষিত নহয় অসমত, দুৰ্ভাগ্যৰ কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছো, অতি সোনকালে এই মাটিডোখৰ আমাৰ মানুহক সমজাই দিব লাগে, অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব বাধ্য হ'ম। মানে নিন্দনীয় ঘটনা। কাৰণ এজন মানুহে মানিক দেৱনাথ, এই মানিক দেৱনাথে প্ৰায় 50 বছৰ ধৰি এই 1 বিঘা 11 লেচা মাটি, ইয়াত কিনা মাটি, তেওঁ দলিলকৃত মাটি, তেওঁ নামজাৰি আছে, দলিল আছে, চবেই আছে, কিন্তু মাটিখিনি তেওঁলোকে খাই আছিলে। কিন্তু যিহেতু এটা দাগত বিভিন্ন মাটি থাকে, মাটি প্ৰায় 3 বিঘাৰ নিচিনা আছিলে, তাৰে 2টা পাৰ্টি আৰু আছে এই দাগতে। হয়তো আমি জনামতে মাটিখিনিত চিভিলো আছিলে, আৰু চিভিল চলি থকা মানিক দেৱনাথৰ লগত চিভিল নহয়, কিন্তু এই দাগতে বেলেগ 2টা পাৰ্টিৰ লগত চিভিল চলি আজি হয়তো আজিৰ যি চিচুৱেশ্যন বা আজিৰ এই চিচুৱেশ্যনটো ক্ৰিয়েট নহ'ল হয়। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। ইয়াত বিভিন্ন হিন্দু মুছলিম চব ৰাইজে ইয়াত ওলাই আহিছে, বিভিন্ন খিলঞ্জীয়া দল সংগঠন ওলাই আহিছে আজি মানিক দেৱনাথৰ সপক্ষত। কাৰণ মানিক দেৱনাথৰ যি দলিলকৃত মাটি, কিনা মাটি, তেওঁ চবেই জানে যে এই মাটিখিনি তেওঁ 50 বছৰৰ পৰা খাই আছে, কিন্তু জোৰ জবস্তি দখল কৰা বেদখল কৰা এইটো এটা বাংলাদেশী এটা সংস্কৃতি। গতিকে এই সংস্কৃতি আমাৰ অঞ্চলত আমি কেতিয়াও হ'বলৈ নিদিওঁ। আৰু আমি বিচাৰো আক্ৰাইছো যে অতি সোনকালে এই যিজন আইজুল নামৰ বেদখলকাৰী আছে তেওঁক আইনগতভাৱে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অতি সোনকালে যি এই মানিক দেৱনাথৰ যি মাটি আছে, মাটিখিনি আইনগতভাৱে তেওঁক বুজাই দিব লাগে। কাৰণ যিহেতু তেওঁৰ মাটিত কোনো চিভিল নাই, যি চিভিল আছে তেওঁ বেলেগ 2টা পাৰ্টিৰ লগত চিভিল আছে, কিন্তু দাগ এটা হোৱাৰ কাৰণে সুযোগ পাইছে, সুযোগতে তেওঁলোকে ফৰ্চফুলি কিন্তু আজি দখল কৰিছে। গতিকে এইটো আমি কেতিয়াও মানি নলওঁ। ইয়াত বিভিন্ন এই গোলকগঞ্জ অঞ্চলৰ হিন্দু মুছলিম বিভিন্ন খিলঞ্জীয়া দল সংগঠন আজি ওলাই আহি এই মানিক দেৱনাথৰ সপক্ষত থিয় দিছে। গতিকে অনাগত দিনত আমি শুনা মতে যে গোলকগঞ্জৰ
প্ৰশাসনৰ কোনোবা এজনৰ উচতনিত কিন্তু মানিক দেৱনাথে এনেধৰণৰ কাৰ্য বা আজি যি এই বাংলাদেশৰ দৰে যি পৰিৱেশ ক্ৰিয়েট কৰিছে ইয়াত এই ক্ৰিয়েটটো কিন্তু কৰিছে বুলি আমাৰ ইয়াত প্ৰকাশ কৰিছে ইয়াত এই আইজোলৰ পৰিয়ালে ইয়াত প্ৰকাশ কৰিছে আমি ইয়াত বিভিন্ন মানুহে কিন্তু শুনিবলৈ পাইছে গতিকে আমি দাবী জনাইছো এই আইজোলক অতি শীঘ্ৰে গোলকগঞ্জ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে অন্যথায় আমি কিন্তু বিভিন্ন খিলঞ্জীয়া জাতীয় দলসমূহে কিন্তু আমি এই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম